নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু ইঞ্জিনিয়াৰিং ইঞ্জিনিয়াৰিং আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি আপোনালোকৰ ওচৰত কেইটামান সমাৰ্থক শব্দ অৰ্থাৎ চিনোনিম লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম কুৱেশ্যনটো হৈছে চিনোনিম অফ অল্টাৰকেশ্যন। চিনোনিম অফ অল্টাৰকেশ্যন প্ৰথম অপশ্যনটো হৈছে চইচ, সেকেন্ড অপশ্যনটো হৈছে চাৰ্জ, থাৰ্ড অপশ্যনটো হৈছে হিটেড ডিছপিউট আৰু ফ'ৰ্থ অপশ্যনটো হৈছে ডিষ্ট্ৰিবিউশ্যন। এতিয়া চাওক আপোনালোকৰ এপ্ৰ'চটো কেনেকুৱা হ'ব লাগিব। ইয়াত প্ৰথম অপশ্যনটো কি হৈছে চইচ। চইচ মানে কি? চইচ মানে হৈছে ধৰক আপোনাক দুটা বস্তু দিয়া হৈছে, দুটা বস্তুৰ ভিতৰত আপোনালোকে যিকোনো এটা বস্তু নিজৰ ইচ্ছামতে ল'ব লাগে বা চুজ কৰিব লাগে, সেইটো হৈছে চইচ। তো সেইটো হৈছে চইচ। আৰু ছেকেণ্ড অপশ্যনটো হৈছে কি? চাৰ্জ। চাৰ্জ মানে কি? চাৰ্জ মানে হৈছে কি আপোনাৰ ধৰক আপুনি কিবা এটা কাম কৰিলে, কাৰোবাৰ কিবা এটা কাম কৰিলে, সেই কামটো কৰাৰ বিনিময়ত আপোনালোকে কিবা এটা পইচা ল'লে, মানে বিনিময়ত মানে কিবা এটা পইচা ল'লে, সেইটো হৈছে চাৰ্জ। তাৰপিছত হিটেড ডিছপিউট। হিটেড ডিছপিউট মানে কি হৈছে? হিটেড ডিছপিউট মানে হৈছে আপোনাৰ ধৰক কণ্ট্ৰভাৰ্চি। মই পূৰা একদম ডাইৰেক্টলি ক'ব লাগিলে হৈছে কণ্ট্ৰভাৰ্চি হোৱা। আৰু ডিষ্ট্ৰিবিউশ্যন মানেতো জানেই আৰু ভগাই দিয়া। তো এতিয়া কথাটো আমাক কুৱেশ্যনটো সুধিছে কি? কুৱেশ্যনটো সুধিছে চিনোনিম অফ অল্টাৰকেশ্যন। এতিয়া আপুনি জানিব লাগিব যে অল্টাৰকেশ্যন কি হয়। অল্টাৰকেশ্যনটো মানে হৈছে ধৰক কোনোবাই আপোনাৰ লগত নইজি আৰ্গুমেণ্ট বা মানে কাজিয়া কৰা, কণ্ট্ৰভাৰ্চি কৰা। কাজিয়া কৰিলে আমাৰ কি হয়? কণ্ট্ৰভাৰ্চি হয়, ইজনে সিজনক নমতা হয় বা বিভিন্ন ধৰণৰ কথা আহি পৰে, কাজিয়া হয়। চ' মানে কি পাব্লিক এৰিয়াত যদি আপোনাৰ কিবা মানে ডিছএগ্ৰিমেণ্ট হয়, ডিছএগ্ৰিমেণ্ট হোৱাৰ ফলত যদি কণ্ট্ৰভাৰ্চি হয়, সেইটোক কোৱা হয় অল্টাৰকেশ্যন বুলি। এতিয়া ইয়াতে আপুনি গমেই পাইছে কোনটো হ'ব। ইয়াতে শুদ্ধ অপশ্যনটো হৈছে হিটেড ডিছপিউট, অৰ্থাৎ অপশ্যন চি। এতিয়া চাওক ছেকেণ্ড কুৱেশ্যনটো কি দিছে? চিনোনিম অফ প্ৰহিবিট। প্ৰহিবিটটো কি হয়? প্ৰহিবিট মানে হৈছে মানে কোনোবা এটা মানে কিবা ল এপ্লিকেবল কৰি কিনে বস্তু এটা ৰখাই থৈ দিয়া। মানে কোনোবা ধৰক আপোনাক এতিয়া কেনেকুৱা হ'ল, ধৰক দুটা কমিউনিটিৰ মাজত কিবা এটা ক্লেছ হৈছে, ক্লেছ হ'লে কিবা এটা কথা লৈ ক্লেছ হৈছে। তো কি কৰে? ন্যায়ালয়ে ধৰক সেই বস্তুটো ৰখাই থৈ দিছে। মানে কেনেকুৱা হয় আপোনাৰ ৰিফিউজ কৰা, মানে ৰিফিউজ টু এলাউ, মানে আপোনাক এই বস্তু ডিচিশ্যন এটা ল'বৰ কাৰণে ৰিফিউজ কৰিছে, মানে আপোনাক এলাউ মানে বস্তু ল'বৰ কাৰণে আপোনাক এলাউ কৰি দিয়া নাই, সেইটো হৈছে প্ৰহিবিট। এতিয়া চাওক আপোনালোকে অপশ্যনকেইটা ভালকৈ চাওক। প্ৰথম অপশ্যনটো কি দিছে? প্ৰেছক্ৰাইব কৰি দিছে। প্ৰেছক্ৰাইব কৰা মানে কি? প্ৰেছক্ৰাইব কৰা মানে আমাৰ যেতিয়া সাধাৰণতে ইউজ কৰোঁ কি ডক্টৰে মোক এইটো ঔষধ প্ৰেছক্ৰাইব কৰি দিছে, সেনেকৈ আমি কওঁ ন কথাবিলাক যে ডক্টৰে এইটো ঔষধ মোক প্ৰেছক্ৰাইব কৰি দিছে। প্ৰেছক্ৰাইব কৰা মানে কি? এডভাইচ বা অথৰাইজ কৰা, মানে কোনোবা চামান স্পেচিয়েলি ইন ৰাইটিং, মানে আমাক কিবা এডভাইচ দিছে যে এইটো বস্তু তুমি লোৱা বা এইটো বস্তু তুমি ভাল হ'ব তোমাৰ কাৰণে। তো সেনেকুৱা ক্ষেত্ৰত প্ৰেছক্ৰাইব ৱৰ্ডটো মানে ইউজ কৰা হয়। তাৰপিছত ফৰফিটটো হৈছে কেনেকুৱা? ধৰক মানে আপুনি কিবা এটা বেয়া কাম কৰিছে, বেয়া কাম কৰাৰ কাৰণে মানে সেই বস্তুটো আপোনাৰ পৰা কোনোবাই কিবা এটা ৰাইট মানে লৈ লৈছে। মানে কেনেকুৱা? আপুনি ধৰক মানে স্কুলত বা কলেজতে ধৰক কিবা এটা মানে নকৰিবলৈ, মানে কি হ'ল এটেণ্ডেঞ্চ আপোনাৰ নাই, ধৰক এটেণ্ডেঞ্চ নোহোৱাৰ কাৰণে কি হ'ল আপোনাক ধৰক এক্সামত বহিব নিদিয়ে। তো সেনেকুৱা ক্ষেত্ৰত মানে ৰাইটটো মানে আপোনাৰ এক্সামত পঢ়াৰ যিটো ৰাইট আছে আপোনাৰ, সেই ৰাইটটো আপোনাৰ লৈ লৈছে। তো সেইটো কাৰণে সেনেকুৱা ধৰণৰ ক্ষেত্ৰতো মানে এই ফৰফিটটো ইউজ কৰা হয়। আৰু ফৰবিট মানে হৈছে ৰিফিউজ টু এলাউ, মানে আপোনাক এলাউ কৰা নাই মানে বস্তুটো, ৰিফিউজ টু এলাউ। আৰু মানে তো এতিয়া প্ৰভাইডটো কি হ'ব? প্ৰভাইড হ'ব আপোনাৰ মানে আপোনাক কিবা এটা বস্তু প্ৰভাইড কৰিছে, মানে দি দিছে, আপোনাক নিজৰ ইচ্ছামতে দি দিছে প্ৰভাইড। তো সেইটো হৈছে মানে প্ৰভাইড, মানে আপোনাৰ নিজৰ ইচ্ছামতে আপুনি কিবা এটা বস্তু খুজিছে, আপুনি বস্তু দি দিছে। তো ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব, আপুনি গমেই পাইছে, ফৰবিট, ৰিফিউজ টু এলাউ। আগতে আপোনালোকে বস্তুটো বুজি পাইছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হৈছে চিনোনিম অফ ষ্টুপিড। ষ্টুপিডৰ চিনোনিমটো কি হ'ব? সমাৰ্থক শব্দটো কি হ'ব? তো
ইয়াতে প্ৰথম অপশ্যনটো কি দিছে প্ৰথম অপশ্যন দিছে ৰুড মানে কি ধৰক মানে কোনোবা এটা মানুহে ধৰক অফেন্সিভলি ইম্পলাইট মানে বস্তুটো হ'ল কি তেখেতৰ ধৰক মানে আপোনাক কোনোবা কিবা কথা কৈছে কথাটো ক'লে মানে বহুত ৰুডলি কৈছে বেয়া ব্যৱহাৰ কৰি ধৰক কৈছে তো আপুনি কি ক'ব ইমান ৰুড বিহেভিয়াৰ হয় মানুহজনৰ তো এনেকুৱা হ'ব ন মানে ৰুডলি কোৱা মানে একদম খঙাল হিচাপত কথাটো কোৱা তাৰপিছত ডাল মানে জানে আপোনালোকে আমাৰ কথা প্ৰসংগত কোৱাই যায় এই তো ইমান ডাল নে এনেকৈতো কোৱাই যায় আৰু তো ডাল মানে হৈছে শ্ল' টু আণ্ডাৰষ্টেণ্ড মানে সিহঁতে বস্তু ধৰক খুব মানে অতি কম সময়তে বুজি নাপায় ধৰক এটা বস্তু বুজাওঁতে ধৰক সময় লাগে তো সেইটো হৈছে ডাল তাৰপিছত ইলিটাৰেট মানেতো জানে আনএবল টু ৰিড মানে যাৰ মানে শিক্ষা দীক্ষাত মানে ধৰক পঢ়িব নোৱাৰে লিখিব নোৱাৰে সেইটো হৈছে ইলিটাৰেট তাৰপিছত অবষ্টিনেট মানে কি হৈছে ৰিফিউজিং টু চেঞ্জ ওৱানছ অপিনিয়ন মানে যাৰ অপিনিয়নটো মানে ৰিফিউজ কৰিব নোৱাৰে মানে অপিনিয়নটো চেঞ্জ কৰিব নোৱাৰে সেইটো হৈছে অবষ্টিনেট তো ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডাল ষ্টুপিড ডাল মানে শুদ্ধ অপশ্যনটো হ'ব ডাল তাৰ নেক্সট মানে কুৱেশ্যনটো কি দিছে চিননিম অফ চিনপচিছ মানে কি হয় চিনপচিছৰ মানে অপশ্যনকেইটা দিয়া আছে অপশ্যন এ ইণ্ডেক্স অপশ্যন বি মিক্সাৰ অপশ্যন চি চামাৰী অপশ্যন ডি পাজল তো এতিয়া আমি ক'ব মানে প্ৰথমতে চাব লাগিব যে চিনপচিছ কি হয় চিনপচিছ মানে হৈছে মানে এটা ধৰক বহুত দীঘল এটা বস্তু মানে পদ্য বা গল্প মানে এটা তাৰে ধৰক মানে ছুটি কৰি আনি কিনে এটা চামাৰী লোৱা গৈছে মানে বস্তুটোৰ চামাৰী এটা ব্ৰিফ চামাৰী এটা জেনেৰেল ছাৰ্ভে হয় বস্তু এটাৰ মানে ধৰক গল্প এটা জেনেৰেল ছাৰ্ভেটো হৈছে এইটো হৈছে চিনপচিছ এতিয়া তাৰ অপশ্যন কি দিয়া আছে আপুনি চাওক প্ৰথম অপশ্যনটো দিয়া আছে ইণ্ডেক্স মানে কি ইণ্ডেক্স মানে হৈছে এটা চাইন এটা ইণ্ডিকেটৰ মানে বস্তুটো এটা ইণ্ডিকেশ্যন দিয়া বস্তু বুজাই দিয়া মানে সেইটো হৈছে এটা ইণ্ডেক্স মিক্সাৰ মানে জানেইতো সানমিহলি হৈ থকা বস্তু এটা মানে ছাবষ্টেঞ্চ অফ মেড বাই মিক্সিং আদাৰ ছাবষ্টেঞ্চ টুগেডাৰ মানে বস্তু এটা মানে বহুত ধৰণৰ বস্তু তাত মিহলি হৈ থকা বস্তু সেইটো কোৱা হয় মিক্সাৰ বুলি তাৰপিছত চামাৰী মানেতো গমেই পাইছে আপোনালোকে চামাৰী মানে এটা ধৰক প্ৰথম কৈ দিলোঁ মই যে এটা মানে গল্প এটাৰ তাক ছুটি কৰি কিনে সংক্ষিপ্ত আকাৰত লিখাটো সেইটো হৈছে চামাৰী তাৰপিছত পাজল মানে কি ধৰক বস্তু এটা মানে কেনেকুৱা অমিল হৈ আছে মানে কেনেকুৱা 1 2 3 4 5 6 সেইটো বস্তু কেনেকুৱা 6টো আগত দিছে 5টো মাজত দিছে 3টো আগত দিছে 4টো আগত দিছে সেই বস্তুটো একেলগে মানে দিয়া নাই একেলগে এটা লাইনত দিয়া নাই মানে মিলাই কিনে দিয়া নাই আপোনাক পাজল কৰি দিছে বস্তুটো এতিয়া সেই বস্তুটো যদি আপুনি উলিয়াব লাগে তেতিয়াহ'লে আপুনি জানিব লাগিব যে 1 2 3 4 1ৰ পিছত কি আহে 2 পিছত কি আহে 3 পিছত কি আহে 4 পিছত 5 আহে 5ৰ পিছত 6 আহে তো সেইটো বস্তু কি হয় মানে বস্তুটো পাজল হৈ আছে মিক্স আপ হৈ আছে সেই মিক্স আপৰ পৰা আপোনালোকে কি কৰিব লাগিব বস্তুটো ধুনীয়াকৈ ডিচিপ্লিন ৱেত সজাব লাগিব তো সেইটো হৈছে পাজলটো হৈছে মানে মিহলি হৈ থকা বস্তুটো তো ইয়াৰে শুদ্ধ এনচাৰটো কি হ'ব তো ইয়াৰে শুদ্ধ এনচাৰটো আপোনালোকে গমেই পাইছে চিনপচিছ মানে হৈছে চামাৰী চিননিম অফ চামাৰী তাৰপিছত হৈছে চিননিম অফ গ্ৰাফিক ইয়াৰ অপশ্যনটো দিছে মুভিং প্ৰথম অপশ্যন ছেকেণ্ডটো দিছে টিমিড থাৰ্ড অপশ্যন দিছে অবভিয়াছ আৰু ফ'ৰ্থ অপশ্যন দিছে ইনষ্ট্ৰাকটিভ তো আপোনালোকে এবাৰ চাই লওক গ্ৰাফিক মানে কি গ্ৰাফিক মানে হৈছে আপোনাৰ ক্লিয়াৰ মানে একদম ষ্ট্ৰেইট ফৰৱাৰ্ড আৰু এইটো বস্তু মানে হয়ে মানে যিটো বস্তু হয় সেইটো মানে ক্লিয়াৰ হয় মানে একদম এটা আৰু মানে কোনো ধৰণৰ ভেজাল নাই আৰু সেইটো হৈছে গ্ৰাফিক তাৰপিছত ছেকেণ্ড অপশ্যনটো হৈছে প্ৰথম অপশ্যনটো হৈছে মুভিং মানে কি মুভিং মানে হৈছে ইন মোশ্যন মানে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ মোশ্যন কৰা মানে মুভ কৰা মানে এটা ঠাইৰ পৰা আন ঠাইলৈ যোৱা মুভিং তাৰপিছত হৈছে টিমিডটো মানে কি বুজায় টিমিডটো হৈছে আপোনাৰ লেক অফ কাৰেজ কনফিডেঞ্চ নাই ধৰক এনেকুৱা হয় আমাৰ কিছুমানৰ মানে কি হয় ধৰক বহুত ডাঙৰ এখন সভা হৈছে সেই সভাখনত ধৰক মানে কি ভাষণ দিব দিছে ভাষণ দিবলৈ সেই ভাষণটো মানে দিব তেওঁৰ সাহসটো নাই সেই সাহসটো গটাব পৰা নাই তো তেনেকুৱা চেন্সত মানে লেক অফ কনফিডেঞ্চ যিটো কয় সেইটো কোৱা হয় টিমিড বুলি তাৰপিছত কৈছে
অবভিয়াছ মানে হৈছে ইজিলি পাৰ্চিভ, মানে যিটো বস্তু সঁচা মানে তৎক্ষণ আৰু মানে ল'ব পাৰি আৰু পাৰ্চিভ আণ্ডাৰষ্টুড কৰিব পাৰি, ক্লিয়াৰ হয় বহুত ইজিলি পাৰ্চিভ। মানে কেনেকুৱা ধৰক বস্তুটো আপুনি দুজন ল'ৰাক ধৰক কিবা এটা মেথছ বুজাইছে, এজন ল'ৰাই ধৰক ধুনীয়াকৈ মানে বস্তুটো বুজি পাইছে, ধুনীয়াকৈ সি কম সময়ৰ ভিতৰতে বস্তুটো লৈ লৈছে, কিন্তু আনজন ল'ৰা তাৰ লগত একেলগে বহি আছে, সি কিন্তু আপোনাৰ বস্তুটো ভালকৈ ল'ব পৰা নাই, ভালকৈ মানে বস্তুটো বুজি পোৱা নাই, মানে ইজিলি পাৰ্চিভ নহয় মানে তাৰ বস্তুবিলাক। তো তেনেকুৱা চেন্সত মানে অবভিয়াছটো মানে ইউজ কৰা হয়। তাৰপিছত আছে ইনষ্ট্ৰাকটিভটো কেনেকুৱা হয়, ইউজফুল বা ধৰক আপোনাৰ ইনফৰ্মেটিভ হয়। যিকোনো বস্তু এতিয়া মই ভিডিঅ'টো বনাই আছোঁ আপোনালোকৰ কাৰণে, গতিকে এই ভিডিঅ'টো কেনেকুৱা ধৰণৰ মানে আপোনালোকক সহায় আগবঢ়াব, কেনেকুৱা কি হেল্পফুল কৰিব আপোনালোকৰ মানে প্ৰিপাৰেশ্যনটোত। তো তেনেকুৱা ধৰণৰ ইনষ্ট্ৰাকটিভ বস্তুত মানে এনেকুৱা ইউজফুল চেন্সত মানে এই ইনষ্ট্ৰাকটিভ ৱৰ্ডটো ব্যৱহাৰ কৰা হয়। তো ইয়াতে আপোনাৰ অপশ্যনটো কি হ'ব, চিননিম অফ গ্ৰাফিক। তো এইটো মানে একদম ইজি হয় আপোনালোকৰ কাৰণে, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অবভিয়াছ। তো বন্ধু বান্ধৱীসকল, আজি এই 5টা মানে লৈ আহিছিলোঁ আপোনালোকৰ চিননিম। গতিকে আপোনালোকে এই মানে চিননিমখিনি ভাল পাব বুলি আশা কৰিছোঁ। গতিকে বেছিলৈ দেৰি নকৰোঁ আজি। গতিকে ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে মোক কমেণ্টত জনাব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ সামৰিছোঁ, ধন্যবাদ।